নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এইম অসমলৈ। অসম চৰকাৰৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ কোৰ্চ মুকলি কৰা হয় তাৰ ইতিমধ্যে নটিফিকেশ্যন আহি গৈছে। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণভাৱে জনাম নটিফিকেশ্যন কি আছে, কিদৰে আপোনালোকে এপ্লাই কৰিব বা কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব সকলোখিনি গম পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হ'ল নটিছটো। এই নটিছটোৰ মতে আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব 14 তাৰিখৰ পৰা। 14 জুনৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ লাষ্ট ডেট আছে 13 জুলাইলৈকে, 13/7/2025 আপোনালোকৰ লাষ্ট ডেট আছে। আৰু ইয়াত আপোনালোকৰ টোটেল চিট আছে 200টা, জেনেৰেল কেটেগৰীত আছে 102টা, ইডাব্লিউএছত আছে 10টা, MOBC আৰু OBCত আছে 73টা, ST প্লেইনছত আছে 10টা, SCত আছে 5টা আৰু ST হিলছত বৰ্তমান নীল হৈ আছে, গতিকে তাত নাই ST হিলছত। গতিকে এইকেইটাই হ'ল আপোনালোকৰ টোটেল 200টা চিট আৰু ইয়াৰ মতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থকাখিনি ৰিজাৰ্ভেশ্যন পাই যাব। যোনখিনি জেনেৰেল কেটেগৰী আছে সেইখিনিৰ কাৰণে 102টা খালী আছে। তাৰপিছত আপোনালোকৰ ইয়াৰ কাৰণে এজ লাগিব 18ৰ পৰা 30 বছৰ ভিতৰত আপোনালোকে হ'ব লাগিব। আৰু বাকী আপোনালোকৰ যোনখিনি আমাৰ কাষ্ট ৱাইজ আছে তেওঁলোকৰ কাৰণেতো এজ ৰিলেক্সন থাকিবই। 3 বছৰ আপোনালোকৰ OBC আৰু MOBC থাকিব, 5 বছৰ থাকিব ST P আৰু ST হিলছৰ, আৰু SC খিনিৰ কাৰণে 5 বছৰ ইলেকশ্যন থাকিব। তাৰপিছত মেইন কথাটো হ'ল ইয়াৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্সৰ পৰা, ছায়েন্সৰ হ'ব লাগিব। গতিকে আপুনি যদি ছায়েন্সৰ নহয় তেনেহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰিব। যোনসকলে বৰ্তমান এইবাৰ ছায়েন্সৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে তেওঁলোকে এইবাৰ এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ। ইয়াত এপ্লাই কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। বাকী আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যনটো গম পালেই 200টা চিট আছে, তাৰে ভিতৰত আপোনালোকৰ 102টা জেনেৰেল, বাকীখিনি ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত আপোনালোকে ইয়াত কেনেদৰে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যোনটো asva.assam.gov.in এইটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। গতিকে এইটো লিংকৰ মতে আপোনালোকে 14 জুনৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 13 জুলাইলৈকে লাষ্ট ডেট আছে। গতিকে যোনসকলে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ মেনুৱেল ফৰ্ম একচেপ্ট কৰা নহয়, গতিকে আপোনালোকে মেনুৱেল ফৰ্মখন পঠিয়াই নিদিব। তাৰপিছত আহিলে চিলেকশ্যন প্ৰচিডিউৰ। যেতিয়া আপুনি অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব, সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকক পাৰ্চনেল এছেছমেণ্ট টেষ্টৰ কাৰণে মতা হ'ব আৰু এই টেষ্টটো আপোনালোকৰ 100 মাৰ্কছৰ হয়। ইয়াত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বায়'লজিৰ পৰা 40% থাকিব, তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ পৰা লোৱা হ'ব 20%, তাৰপিছত আপোনালোকৰ পাৰ্চনেল এছেছমেণ্ট টেষ্টৰ পৰা লোৱা হ'ব 40%। এই তিনিটা মিলাই আপোনালোকৰ যোনটো মাৰ্কছ হ'বগৈ সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক ইয়াত ফাইনেল চিলেকশ্যন দিয়া হ'ব। গতিকে যোনসকলে ইয়াৰ কাৰণে এলিজিবল হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব। তাৰপিছত আহিলে লাষ্ট ডেটটো মই ক'লোৱে আপোনালোকৰ 13 জুলাইলৈকে ইয়াত লাষ্ট ডেট আছে। আৰু ডকুমেণ্টছ কি আপলোড কৰিব লাগিব মই সেইকেইটা জনাই দিছোঁ। আপোনালোকৰ প্ৰথমতে এজ প্ৰুফটো আপলোড কৰিব লাগিব, SSLC চাৰ্টিফিকেট বা আপোনালোকৰ এডমিট কাৰ্ড হ'লেও হৈ যাব। PRC লাগিব ইয়াত, তাৰ পৰা আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, স্কেন কপি অফ ছিগনেচাৰ লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বা আপোনালোকৰ EWS চাৰ্টিফিকেট লাগিব। আৰু EWS চাৰ্টিফিকেটখন আপোনালোকৰ ফাইনেন্সিয়েল ইয়েৰ 2024 বা 25ৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ DDO চাৰ্টিফিকেট। আপুনি যদি কিবা গ্ৰেড 4 এমপ্লয়ী হয় তেনেহ'লে আপোনালোকে ইয়াত DDO চাৰ্টিফিকেটখন দিব লাগিব। গতিকে এইটো আছিলে আপোনালোকৰ VFA এডমিশ্যন নটিছটো। আৰু যোনসকল ইয়াৰ কাৰণে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব। গতিকে আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।